বানবিধ্বস্ত খুমটাইৰ বংকুৱালত এতিয়া পথৰ দুৰৱস্থা বলিয়া বানে তছনছ কৰি থৈ গ'ল বংকুৱালৰ কেইবাটাও পথ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল বংকুৱালৰ মেৰিকামিৰি পথ দুচকীয়া চাৰিচকীয়া বাহনটো বাদেই পথছোৱাৰে খোজকাঢ়ি যাবলৈ সমস্যা পথচাৰী আমি পথছোৱাৰ দৃশ্য আপোনালোকক দেখুৱাইছো ঠায়ে ঠায়ে সৰু বাহৰ দলং সাজি বহিবিশ্বৰে যোগাযোগ অব্যাহত ৰাখিছে অঞ্চলবাসীয়ে আৰু এই সন্দৰ্ভত মৃদুস্মন্ত বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছো হয়ছক বংকুৱালৰ ঠায়ে ঠায়ে ধ্বংসলীলা চলালে বানে আৰু বানে ধোৱা বংকুৱালৰ সেই ছবিখন আমি দেখুৱাবলৈ যত্ন কৰি আছোঁ আৰু এই যি মুহূৰ্তত মই এটা ঠাইত উপস্থিত আছোঁ দেখাত যেন লাগে এখন পথাৰ কিন্তু পথাৰ নহয় আৰু চাওক আমি এটা মূল পথত উপস্থিত আছোঁ এইটো হৈছে যি এই বংকুৱাল অঞ্চলৰ এটা অত্যন্ত জৰুৰী আৰু অত্যন্ত এটা মূল পথ এই যি মূল পথটো বানে সম্পূৰ্ণৰূপে ভাঙি শেষ কৰি পেলালে চাওক কেনেদৰে পথ নহয় যেন এখন পথাৰলৈ পৰিণত কৰিলে ঠায়ে ঠায়ে প্ৰকাণ্ড পুখুৰী আৰু চাওক গাড়ী চাইকেলটো বাদেই খোজকাঢ়ি যাবলৈ এই পথটো এতিয়া অনুপযোগী হৈ উঠিলে আৰু চাওক যাতায়াতৰ মূল পথটো যিটো ভাঙি শেষ কৰি পেলালে বানে আৰু যি সেই ছবিখন প্ৰতিদিনে আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ চাওক কেনেদৰে প্ৰকাণ্ড গাঁত এটা দীঘলীয়া পথ আৰু এই পথটিত এতিয়া খোজকাঢ়ি যাবলৈ সকলোখিনি অসুবিধা ইয়াতে এজন ৰোগী যদি ইয়াৰ পৰা যাবলৈ হয় যথেষ্ট অসুবিধা ঠেলাও নাযায় খোজকাঢ়িও যাব নোৱাৰে কেনেধৰণৰ এটা সমস্যাৰ সৃষ্টি হৈছে আৰু ভাৰাক্ৰান্ত কৰি তুলিলে আৰু চাওক বানৰ যি বিভীষিকাৰ এই ছবিখন আমি দেখুৱাইছোঁ এই মূল পথটো ভাঙি পেলোৱাৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আমি লোকসকল আছে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম আপোনালোকৰ বানে বিভিন্ন ধৰণৰ সপোনৰ ঘৰখন ভাঙিলে বহুখিনি ধ্বংস কৰিলে কিন্তু এতিয়া দেখিছোঁ এটা মূল পথ আপোনালোকৰ এইটো ভাঙি পেলালে এইটো কোনটো পথ আছিল আৰু কি হ'ল ইয়াত এইটো মিৰিকামিৰি পথ বুলি কয় আমাৰ নিকৰিটো কৃষিবান কানেক্টিং ৰুট আছিল যেতিয়া মাথাউৰিটো ভাগিছিল 3 ঘণ্টাৰ ভিতৰত এই পথটোৱে গোটেই মানে প্লাবিত কৰিছে আমাৰ ভঁৰাল ঘৰ গৰু হয়তো আপোনালোকে অলপ আগত পাইছে কিজানি গৰু বহুত মৰিলে ইয়াত এই পথটো একেবাৰে পথটো ভাঙি পেলোৱা নাই এইটো পথটো পুখুৰী বনাই পেলালে এতিয়া দেখিছে আপোনালোকে গোটেই পথটো এতিয়া যাতায়াতৰ অৱস্থা একেবাৰে বেয়া শোচনীয় যদি আমি কেনেবাকৈ যদি ইয়াতে আমি ডেলিভাৰী বা ৰোগী যদি আমি অবজাৰ্ভ কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ ইয়াতে একো সুবিধা নাই ঠেলা গাড়ীটো নচলেই আৰু খোজকাঢ়িও আহিব নোৱাৰা হৈ আছে বিভিন্ন মানে অসুবিধাত পৰিণত হৈছে এতিয়া গোটেই ধ্বংস কৰি পেলালে মানে হয় চাওক ধ্বংস কৰি পেলালে চাওক লোকসকলে যথেষ্ট অসহায় বোধ কৰিছে আৰু চাওক খোজকাঢ়ি যাবলৈও একেবাৰে অনুপযোগী হৈ গ'ল পথটো আৰু আমি লোকসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম বাইদেউ আপোনাৰ বিভিন্ন সমস্যা হ'ল এই পথটোৰ কাৰণে এতিয়া কি সমস্যা হৈছে আপোনালোকৰ পথটো যে এতিয়া আপোনালোকে ভাঙি পেলালে ভাঙিলে একো এতিয়া কি হ'ব ঠিকনা নাই আৰু কলৈ যামগৈ কি কৰিব যাবলৈ উপায় নাই একো উপায় নাই দান গালকৈ চকচোন সকলো ধৰণৰ সমস্যা বিভিন্ন হৈছে আৰু আমি লোকসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম বাইদেউ বিভিন্ন ধৰণৰ আপোনালোকৰ সমস্যা হৈছে আপোনালোকে দেখিছোঁ এতিয়া পথটো একেবাৰে ভাঙি পেলালে এতিয়া খোজকাঢ়িও যাব নোৱাৰে মানুহ যাবলৈ হ'লে বহুত চিন্তা কৰিবলগীয়া হৈছে আলিলৈ যাবলৈ বা মেইন ৰাস্তালৈ যাবলৈ আমাৰ উপায় নাইকিয়া হৈ আছে ঘৰৰ মানুহ ঘৰতে সোমাই থাকিবলগীয়া হৈছে এতিয়া চৰকাৰে যদি মানুহ থাকোঁ হেৰিলৈ চাই পেলাই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰি দিয়ে আৰু তাকে অনুৰোধ কৰিছোঁ